এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। Promising young students need guidance for a brighter future. Oil India Limited, through its Super 30 program, provides free coaching to meritorious students from backward sections of the society for entrance examinations of IITs and other engineering and medical colleges. Every year, Oil India Limited provides free of cost coaching to 30 students at each of its 6 centers across the country. Oil India Limited, a people's company. A healthy mother and a healthy child are the foundation of a healthy society. To address their health concerns, Oil India Limited initiated Arogya, a program that has gathered awards and accolades. From medical care for expecting mothers to vaccination of newborns, for the last 8 years, this project has served more than 30,000 beneficiaries. Oil India Limited, a people's company. এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ 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 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আমাৰ বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে তোমালোকে ৰেডিঅ' ছেটটি টিউন কৰি লৈছা FM বেণ্ডৰ 90.4 মেগাহাৰ্টজত। তোমালোকৰ সকলোৰে আপোন ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনক আৰু আনন্দৰে থাকক। এইখিনিতে তোমালোকক লগতে আমাৰ সমূহ শ্ৰোতাক জনাই দিওঁ, অইল ইণ্ডিয়াৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজি আমি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গণিত বিষয়ৰ পাঠদান, আৰু পাঠদানৰ বাবে আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি 2 নং জকাই কোঁৱৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ বৰবৰুৱা শিক্ষাখণ্ডৰ শিক্ষাগুৰু শ্ৰী ভদ্ৰসেন সোণোৱাল। তোমালোকে ইতিমধ্যে ৰেডিঅ'ৰ কাষত বহিছা আৰু হেঁপাহেৰে বাট চাই থকা পাঠটি শুনিবৰ বাবে ৰেডিঅ'ৰ ভলিউমটি বঢ়াই লৈছা, নহয় জানো? তেতিয়াহ'লে বেগৰ পৰা কিতাপখন লৈ পাঠটি উলিয়াই লোৱা আৰু এতিয়া তোমালোকৰ বাবে পাঠটি আগবঢ়াব আমাৰ শিক্ষাগুৰু শ্ৰী ভদ্ৰসেন সোণোৱাল ছাৰে। এইখিনিতে জনাই দিওঁ যে অইল ইণ্ডিয়াৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু এইখিনিতে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল শিক্ষা বন্ধু-বান্ধৱীয়ে নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনাইছে। সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰি মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আমাৰ শিক্ষাগুৰু শ্ৰী ভদ্ৰসেন সোণোৱাল ছাৰক। ছাৰে এতিয়া তৃতীয় শ্ৰেণীৰ গণিত বিষয়ৰ পাঠদান আগবঢ়াব। ছাৰ। ধন্যবাদ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোলৈ আজি দিনটোৰ শুভেচ্ছা জনাইছোঁ আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। যোৱা বৰ্ষটোৰ পৰাই তোমালোকে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ জৰিয়তে
প্ৰচাৰ কৰা ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটো শুনি আহিছা নহয়নে? আৰু ইয়াৰ পৰা বহুতো নতুন নতুন কথা শিকিব পাৰিছা তোমালোকে এই অনুষ্ঠানৰ যোগেদি শিকিব পাৰিছা বুলি জানিলে আমাৰো বৰ ভাল লাগে। ভাষা, ইংৰাজী, পৰিৱেশ অধ্যয়নৰ পাঠৰ লগতে অংক বিষয়ৰ পাঠদানো আৰম্ভ হৈছে। আহাচোন আজি আমি গণিত বিষয়ৰ এটি পাঠ আলোচনা কৰোঁ। আজি আমি আলোচনা কৰিবলগীয়া পাঠটো হ'ল তৃতীয় শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিখনৰ পাঠ নম্বৰ 3 সময় নামৰ নিৰ্দিষ্ট পাঠটি। পাঠটি আৰম্ভ কৰাৰ আগতে আমি এটা সাধু শুনি লওঁ আহাচোন। সাধু শুনি তোমালোকে বৰ ভাল পোৱা নহয়নে? সৰু হৈ থাকোঁতে আমিও খুব সাধু শুনিছিলোঁ আৰু আজিও সেই সাধুবিলাক খুব সুন্দৰকৈ আমাৰ মনত সজীৱ হৈ আছে। সেই সাধুবিলাক আছিল বগলী আৰু কেঁকুৰা, বেলি আৰু বতাহ, বান্দৰ আৰু শিয়াল, লোভীয়া কুকুৰ, মূৰ্খ ছাগলী, শহা আৰু কাছ ইত্যাদি ইত্যাদি। তোমালোকৰ অংকুৰ পাঠ্যপুথিত এইবিলাক পঢ়িব পাইছাই চাগে। ঠিক আছে, এতিয়া আমি আজিৰ সাধুটো আৰম্ভ কৰোঁ দেই। তোমালোকে মন দি শুনিবা। নামবৰ নামৰ এখন হাবিৰ কাষৰ এখন গাঁৱত দুজনী বাই ভনীয়ে আইতাকৰ লগত বাস কৰিছিল। নামবৰ এখন অৰণ্য আমাৰ অসমৰ গোলাঘাট জিলাত আছে দেই। তোমালোকে সেইটো পৰিৱেশ অধ্যয়নৰ পাঠত পাবা। ৰাতিপুৱা কুকুৰাই ডাক দিয়াৰ সময়তে আইতাকে সিহঁতক সদায় জগাই দিছিল। তোমালোকে কুকুৰাই ডাক দিয়া শুনিছাই নিশ্চয়। ৰাতিপুৱাৰ লগে লগে সকলোবিলাক ডাঙৰ মতা কুকুৰাই ডাক দি সকলোকে জগাই দিয়ে। আৰু আগৰ দিনত এই কুকুৰাৰ ডাকতেই আমাৰ মানুহবিলাকে শুই উঠাৰ পৰা উঠি আহিছিল। আৰু এইদৰে আইতাকে যেতিয়া কুকুৰাই ডাক দিয়াৰ লগে লগে সিহঁতক জগাই দিয়ে, সিহঁতৰ তেতিয়া বৰ বেয়া লাগে, কাৰণ দেৰিলৈকে সিহঁতে শুই থাকিবলৈ নাপায়। গতিকে সিহঁতে ভাবিলে ৰাতিপুৱা এই কুকুৰাটোৰ কাৰণেই শুবই নোৱাৰি। গতিকে দুয়োজনীয়ে চিন্তা কৰিলে যে এই কুকুৰাটোক কিবা এটা কৰিব লাগিব। সেই ভাবি তেওঁলোকে এদিন আইতাকে নজনাকৈ মনে মনে কুকুৰাটোক ধৰি লৈ হাবিৰ মাজত এৰি আহিলগৈ। আৰু তেওঁলোকে ভাবিলে যে আজিৰ পৰা আৰু খুব দেৰিলৈকে শুবলৈ পাম। গতিকে মনত বৰ আনন্দ লাগিল সিহঁতৰ, আৰু আনন্দ মনেৰে তেওঁলোকে ঘৰলৈ উভতি আহিল। কিন্তু ইয়াৰ পিছৰে পৰাই আইতাকে ৰাতি পুৱাল বুলি ভাবি দুপৰ নিশাৰ পৰাই দুয়োজনীকে জগাবলৈ ধৰিলে। তেওঁলোকে ভবামতে কথাটো নহ'ল। গতিকে আইতাগৰাকীয়ে যেতিয়াই তেতিয়াই তেওঁলোকক উঠাবলৈ ধৰিলে। আগতকৈ তেওঁলোকৰ অৱস্থা ভালতকৈ বেয়াহে হ'ল, নহয়নে? এতিয়া তোমালোকে কোৱাচোন বাৰু, আইতাগৰাকীয়ে প্ৰথমে কেতিয়া জগাইছিল বাৰু? যেতিয়া ৰাতিপুৱা হৈছিল, কুকুৰাই ডাক দিছিল, ঠিক তেতিয়াই জগাই দিছিল, নহয়নে? কিন্তু যেতিয়াৰ পৰা কুকুৰাই ডাক দিয়াত বন্ধ হ'ল, মানে ডাক নিদিলে, তেতিয়াৰ পৰা কি হ'ল? আইতাগৰাকীয়ে তেওঁলোকক দুপৰ নিশাই উঠাই দিবলৈ ধৰিলে। গতিকে এই কাণ্ডটো কিয় ঘটিল বাৰু? অকণমান তোমালোকে চিন্তা কৰি চোৱাচোন, যে এবাৰ ৰাতিপুৱা সময়ত জগাইছিল, কিন্তু পিছৰবাৰ আকৌ যেতিয়া কুকুৰাৰ ডাক দিয়া বন্ধ হ'ল, তেতিয়া যেতিয়াই তেতিয়াই উঠাবলৈ ধৰিলে। তেতিয়া কি হৈছিল? আইতাগৰাকীয়ে জনা নাছিল যে সময় কিমান হ'ল, নহয়নে? আৰু সেইবাবেই তেওঁলোকে যেতিয়াই তেতিয়াই উঠিব লগা হৈছিল। আচ্ছা, তোমালোকে কোৱাচোন বাৰু,
তোমালোকে কেতিয়া কেতিয়া শুই উঠা ৰাতিপুৱাই শুই উঠা নহয়নে কিন্তু ৰাতিপুৱা বুলি ক'লে আমি কিমান সময়লৈকে ধৰিম বাৰু কোনোবাই ক'বা যে 4 বজাত কোনোবাই 5 বজাত কোনোবাই 6 বজাত কোনোবাই 7 বজাত আমি তেনেকৈ ৰাতিপুৱা বিচনাৰ পৰা শুই উঠো নহয়নে গতিকে আমি এই সময়ৰ কথাবিলাক যে ক'লো ৰাতিপুৱা দুপৰ নিশা ৰাতিপুৱা 4 বজা 5 বজা গতিকে এইবিলাক আমি কেনেকৈ নিৰ্ণয় কৰোঁ আমি ঘড়ীৰ সহায়ত নিৰ্ণয় কৰোঁ নহয়নে তো আজি আমি সেই ঘড়ীৰ বিষয়ে অকণমান আলোচনা কৰিম দেই গতিকে ঘড়ীৰ কথা পতাৰ আগতে এটা আমি কবিতাৰ 4 শাৰী আমি মাতি লওঁ আৰু এই কবিতাটো তোমালোকৰ 5 নম্বৰ 48ত দিয়াই আছে তাত কৈছে যে ঘড়ীটিয়ে কয় শুনা টিক 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 সময় গৈছে উৰি ঠিক 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 মানে আমি ঘড়ী প্ৰত্যেকেই দেখিছোঁ তোমালোকে মনত পেলোৱাচোন ঘড়ী ক'ত ক'ত দেখা পাইছা তোমালোকে যে মানুহে হাতত পিন্ধি থাকে আমাৰ বিদ্যালয়ৰ বেৰত এটা ওলমি থাকে ডাঙৰ ঘড়ী আৰু তোমালোকৰ ঘৰতো থাকে এই যে ঘড়ীৰ সহায়ত আমি সময় নিৰ্ণয় কৰোঁ গতিকে কেনেকৈ নিৰ্ণয় কৰোঁ আমি চাওঁচোন তোমালোকৰ এই 48 পৃষ্ঠাত এটা ঘড়ীৰ ছবি দিয়া আছে এই ঘড়ীটো ভালকৈ লক্ষ্য কৰা ঘড়ীটোত এটা বৃত্তৰ মাজত 1ৰ পৰা 12 লৈকে সংখ্যাবিলাক সমানুপাতিকভাৱে তাত লিখি ৰাখিছে চোৱাচোন দেখিছানে আৰু কিছুমান ঘড়ীত কিন্তু সেই 1 2 3 4 5 6 7 8 9 10 11 12 এই সংখ্যাবিলাক নাথাকে তাত এটা এটা ফুটহে থাকে গতিকে সেই ফুটবিলাক তোমালোকে অনুমান কৰি ল'ব লাগিব যে আমি যেতিয়া ঘড়ী এটা আকো বা ঘড়ী এটা দেখো তেতিয়াহ'লে তাক যদি 4 ভাগ কৰা হয় একদম আমাৰ সিধা সিধা ওপৰত থকা ভাগটো সদায় 12 লেখা হয় আৰু তাৰ সিধা সিধা তলৰ ভাগটোত 6 পৰিব আৰু সেই 12ৰ পৰাই 1 2 3 4 5 6 এনেকৈ সমান দূৰত্বত ভগাই মেলি তাত দাগ দিয়া হয় এতিয়া এই ঘড়ীটোত তোমালোকে দুডাল কাটা দেখা পাইছা এডাল অলপ দীঘল আৰু ক্ষীণ আৰু আনডাল অলপ ডাঠ আৰু চুটি গতিকে এই 12ত লাগি থকা যিডাল দীঘল আৰু অলপ ক্ষীণ সেইডালৰ নাম হ'ল মিনিটৰ কাটা আৰু আনডাল পাছত যিডাল লাগি আছে সেইডালক কম আমি ঘণ্টাৰ কাটা এই কাটা দুডালৰ দ্বাৰাই আমি সময় নিৰূপণ কৰিম গতিকে প্ৰথম তোমালোকে মনত ৰাখিবা যে মিনিটৰ কাটাডাল ঘণ্টাৰ কাটাডালতকৈ অলপ দীঘল আৰু ক্ষীণ আৰু মিনিটৰ কাটাডালতকৈ ঘণ্টাৰ কাটাডাল অলপ চুটি আৰু অলপ ডাঠ এইটো ভালকৈ তোমালোকে লক্ষ্য কৰিবা যদি এই দুডাল চিনাক্ত কৰিব নোৱাৰা তেতিয়াহ'লে তোমালোকৰ সময় নিৰূপণ কৰাত ভুল হ'ব পাৰে বা ভুল হ'ব এই দুডালৰ বাহিৰেও আমি আৰু এডাল কাটা দেখিবলৈ পাওঁ আমাৰ যিবিলাক ঘড়ী আমি ৱালত বা হাতত পিন্ধি থাকে তেনেকুৱা ঘড়ীবিলাকত ইয়াত কিন্তু সেই কাটাডাল দিয়া নাই সেইডাল আৰু অলপ ক্ষীণ আৰু খুব বেগাই সেইডাল ঘূৰি থাকে মানে টিক 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 গৈ থাকে গতিকে সেইডালক ছেকেণ্ডৰ কাটা বুলি কয় দেই কিন্তু সেইডাল আমাৰ ঘড়ীটোত দিয়া নাই গতিকে সেইডালৰ কথা আমি পিছত পঢ়িম বা পিছত জানিম আৰু তোমালোকৰ মা দেউতা ককাইদেউ বাইদেউ বা আন কাৰোবাক সুধিলেও সেইডালৰ বিষয়ে তোমালোকক কৈ দিব কিন্তু এতিয়া আমি এই দুডাল কাটাৰ বিষয়ে আলোচনা কৰিম আজিকালি অৱশ্যে কিছুমান ঘড়ী আছে ইলেক্ট্ৰনিক ঘড়ী সেইবিলাকত প্ৰত্যক্ষভাৱে আমাৰ সংখ্যাৰ দ্বাৰাই সময়টো উল্লেখ কৰা থাকে গতিকে আমি সংখ্যাবিলাক চাইও সময়টো নিৰূপণ কৰিব পাৰোঁ কিন্তু সেইবিলাক আমি পিছত শিকিম প্ৰথমতে আমি আজি এই কাটাৰ জৰিয়তে কেনেকৈ আমি সময় নিৰূপণ কৰিব লাগে সেই কথাটো আমি জানিবলৈ চেষ্টা কৰিম দেই এতিয়া আমি পুনৰ মূল কথালৈ আহোঁ যেতিয়া ঘড়ী এটাত আমি সময় নিৰ্ণয় কৰিম আমি প্ৰথমেই লক্ষ্য কৰিম যে মিনিটৰ কাটাডাল ক'ত আছে আৰু ঘণ্টাৰ কাটাডাল ক'ত অৱস্থান কৰি আছে ইতিমধ্যে তোমালোকে মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালৰ বিষয়ে জানিব পাৰিছা বা চিনাক্ত কৰিব পাৰিছা আমি যেতিয়া এটা ঘড়ী লক্ষ্য কৰোঁ বা এই ছবিটো আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে মিনিটৰ কাটাডাল 12ত
লাগি আছে আৰু ঘণ্টাৰ কাঁটাডাল 5ত আছে। যেতিয়া মিনিটৰ কাঁটাডাল 12ত থাকিব তেতিয়া ঘণ্টাৰ কাঁটাডাল এই সংখ্যাকেইটাৰ যিকোনো এটা সংখ্যাৰ লগত মিলি থাকিব। এই কথাটো তোমালোকে লক্ষ্য কৰিবা। ছবিখনত তোমালোকে দেখা পাইছাই যে মিনিটৰ কাঁটাডাল 12ত লাগি আছে আৰু ঘণ্টাৰ কাঁটাডাল 5ত মিলি আছে। তাৰ মানে এই ঘড়ীটোৱে আমি বিচৰা সময়টোৰ সংকেত আমি ইয়াতে পাম। আৰু ইয়াৰ পৰা আমি প্ৰথমতে আমি ঘণ্টাৰ কাঁটাডালৰ সংখ্যাটো আমি কম যে এতিয়া ঘণ্টাৰ কাঁটাডাল 5ত লাগি আছে, গতিকে সময় 5 বাজিছে। মানে এই কথাটো তোমালোকে আটাইতকৈ বেছি মনোযোগ দিবা যে মিনিটৰ কাঁটাডাল সদায় 12ত থাকিব লাগিব আৰু ঘণ্টাৰ কাঁটাডাল যিকোনো এটা সংখ্যাৰ লগত মিলি থাকিব। আৰু সেই সংখ্যাটোৱে হ'ল আমাৰ ঘণ্টাৰ নিৰ্ণায়ক সংখ্যা। আৰু আমি সেই সংখ্যাটোৰ নাম অনুসৰি আমি কেই ঘণ্টা হৈছে সেই কথাটো ক'ব পাৰিম। গতিকে এই ছবিখনত তোমালোকৰ ঘণ্টাৰ কাঁটাডাল 5 আছে, গতিকে 5 বাজিছে বুলি আমি নিৰ্দিষ্টকৈ ক'ব পাৰিম। তাৰ পিছতে আনটো ছবিলৈ চোৱা, পৃষ্ঠা নম্বৰ 49। পৃষ্ঠা নম্বৰ 49ত তোমালোকে চোৱাচোন, তাত ঘণ্টাৰ কাঁটাডাল লাগি আছে 2ত আৰু মিনিটৰ কাঁটাডাল লাগি আছে 12ত। গতিকে আমি কিমান বাজিছে বুলি ক'ম এই ঘড়ীটোত? আমি আগতেই শিকি আহিছোঁ যে মিনিটৰ কাঁটাডাল যেতিয়া 12ত থাকিব আৰু ঘণ্টাৰ কাঁটাডাল যিকোনো সংখ্যাত থাকিব সেই সংখ্যাটোৱে ঘণ্টাটো বুজাব। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰিম যে এই ঘড়ীটোত 2 বজাৰ সংকেত দিছে বা 2 বাজিছে। একেদৰে তোমাৰ তাৰ তলতেই কেইটামান ঘড়ীৰ ছবি দিয়া আছে আৰু তাত কাঁটাকেইডালো দিয়া আছে। তোমালোকে লক্ষ্য কৰাচোন, আমাৰ প্ৰথম ছবিখনত থকা ঘড়ীটোত 5 বজাৰ নিৰ্দেশনা দিছে, সেইটো লিখিয়ে ৰাখিছে, কিন্তু বাকী দ্বিতীয়টোত দিয়া নাই। গতিকে দ্বিতীয়টোত তোমালোকে লক্ষ্য কৰা কাঁটাকেইডাল ক'ত ক'ত আছে, যে যিডাল মিনিটৰ কাঁটা ঠেক আৰু দীঘল সেইডাল সদায় 12ত লাগি থাকিব আৰু ঘণ্টাৰ কাঁটাডাল যি সংখ্যাত থাকিব সেই সংখ্যাটোৱে হ'ল আমাৰ ঘণ্টাৰ সময় বুলি আমি নিৰ্দেশ দিব পাৰিম। গতিকে এই ঘণ্টাৰ কাঁটাডাল ক'ত লাগি আছে? 7ত। গতিকে আমি ইয়াৰ পৰা ক'ব পাৰিম যে এই ঘড়ীটোৱে 7 বজাৰ সময় সংকেত দিছে বা 7 বাজিছে। তাৰ পিছতো একেদৰেই মিনিটৰডাল লাগি আছে 12ত আৰু ঘণ্টাৰডাল লাগি আছে 8ত। গতিকে এই ঘড়ীটোৱে 8 বাজিছে বুলি আমি ক'ব পাৰিম। তাৰ পিছৰ কেইটা তোমালোকে অলপ চেষ্টা কৰাচোন। এডাল আছে 11ত আৰু এডাল আছে 12ত। প্ৰথমতে কাঁটাকেইডাল তোমালোকে চিনাক্ত কৰি উলিওৱা, তাৰপিছত লগে লগে তোমালোকে ক'ব পাৰিবা যে কিমান বাজিছে এই ঘড়ীটো আৰু তলতে লিখি দিবা। এইদৰে গোটেইকেইটা ছবি তোমালোকে লিখিব পাৰিবা নিশ্চয়, অলপ যদি ধ্যান দি তোমালোকে চোৱা। চেষ্টা কৰাচোন অকণমান কিমান কিমান বাজিছে গোটেইকেইটা ঘড়ী ধুনীয়াকৈ ক'ব পাৰিবা। খুব সহজ হৈ আছে। আমি জানো যে মিনিটৰ কাঁটাডাল সদায় 12ত থাকিলে ঘণ্টাৰ কাঁটাডাল যিকোনো এটা সংখ্যাৰ লগত মিলি থাকিব, লাগি থাকিবই। গতিকে চতুৰ্থ ঘড়ীটোত আমাৰ ঘণ্টাৰ কাঁটাডাল 11ত মিলি আছে। গতিকে এই ঘড়ীটোত 11 বাজিছে বুলি আমি ক'ব পাৰোঁ বা লিখিব পাৰোঁ। তেনেদৰে বাকীকেইটাও তোমালোকে চিন্তা কৰি লিখিবা। এইকেইটা পিছত ঘৰত কৰিবা দেই। এইবাৰ আমি আগবাঢ়ি যাওঁ পৃষ্ঠা নম্বৰ 50লৈ। এই 50 নম্বৰ পৃষ্ঠাটোত কেইবাখনো ছবি দিয়া আছে, ভালকৈ তোমালোকে চোৱাচোন। আৰু সেই ছবিকেইখনৰ তলতেই এটা এটা ঘড়ী দিয়া আছে, কিন্তু ঘড়ীকেইটাত আকৌ কাঁটাকেইডাল দিয়া নাই। গতিকে তোমালোকৰ কাম হ'ব যে এই ছবিকেইখনত দেখা কামটো কিমান সময়ত বা কেই বজাত আমি কৰোঁ সেইটো অনুমান কৰি তোমালোকে এই কাঁটাকেইডাল ঘড়ীটোৰ ভিতৰত আঁকি দেখুৱাব লাগিব। প্ৰথম ছবিখনত তোমালোকে দেখিছা যে এগৰাকী ছোৱালীয়ে কিতাপ পঢ়ি আছে। মানে আমি কি ক'ম এতিয়া, এই ছোৱালীগৰাকীয়ে কেতিয়া কিতাপ পঢ়িছে? তলতে এটা ঘড়ী আঁকি কাঁটাকেইডালত দেখুৱাই থৈছে। চোৱা, তাত ঘণ্টাৰ কাঁটাডাল 7ত আছে আৰু মিনিটৰ কাঁটাডাল 12ত লাগি আছে। গতিকে মিনিটৰ কাঁটাডাল যেতিয়াই 12ত লাগি থাকিব তেতিয়াই ঘণ্টাৰ কাঁটাডাল নিৰ্দিষ্ট এটা সংখ্যাত থাকিব। এইটো কথা আমি শিকি আহিছোঁ। গতিকে আমি চিধা চিধিকৈ ইয়াত ক'ব পাৰোঁ যে ছোৱালীজনীয়ে 7 বজাত কিতাপ পঢ়ি আছে বা আছিল। তাৰ পিছৰ ছবিখনত চোৱা, এজন ল'ৰাই গা ধুই আছে। আচ্ছা, তোমালোকেও গা ধোৱা স্কুল যাবলৈ, কিমান সময়ত গা ধোৱা বাৰু অনুমান কৰাচোন। মনত পৰিছেনে যে আমি পুৱাই শুই উঠি চাহ জলপান খাই কিতাপ পঢ়ি যেতিয়া স্কুললৈ যাবলৈ হয় তেতিয়াই আমি
গা ধুবলৈ ওলাই যাওঁ আৰু তেতিয়া সময়টো কিমান হয় বাৰু অনুমানিক আমি 8 বজাতে গা ধোৱাৰ কামটো আৰম্ভ কৰোঁ নহয়নে এতিয়া এই ল'ৰাজনে গা ধোৱাৰ সময়টো আমি এই ঘড়ীটোত কাটাকেইডালৰ জৰিয়তে আমি দেখুৱাব লাগিব গতিকে ইয়াত যদি আমি কাটাকেইডাল আঁকিবলৈ যাওঁ তেতিয়াহ'লে কাটাকেইডাল ক'ত ক'ত থাকিব বাৰু ঘণ্টাৰ কাটাডাল ক'ত থাকিব আৰু মিনিটৰ কাটাডাল ক'ত লাগি থাকিব অকণমান অনুমান কৰাচোন মনত খেলাইছেনে ক'ত ক'ত থাকিব আমি যদি 8 বজাত গা ধুওঁ তেতিয়াহ'লে ঘণ্টাৰ কাটাডাল 8ত থাকিব আৰু মিনিটৰ কাটাডাল থাকিব 12 সংখ্যাটোৰ লগত মিলি তেতিয়াই আমি 8 বাজিছে বুলি আমি ইয়াৰ জৰিয়তে দেখুৱাব পাৰিম নহয়নে আনখন ছবিত চোৱা সেইখন ছবিত এগৰাকী ছোৱালীয়ে শুই আছে আৰু আমি শুই থকা কাৰ্যটো কেতিয়া কৰোঁ অনুমান কৰা এটা সময় তোমালোকে উলিয়াই লোৱাচোন কোনোবাই 9 বজাত বুলি ক'ব পাৰা কোনোবাই 10 বজাতো ক'ব পাৰা কোনোবাই 11 বজাত বুলি ক'ব পাৰা বা কোনোবাই 8 বজাতো শুই থাকা তোমালোকে হয় নাই আৰু এই ছবিখনত আমি এটা নিৰ্দিষ্ট সময় দেখুৱাব লাগে ধৰা হ'ল আমি 10 বজাত শুই আছে বুলি ধৰি ল'লো এই ছোৱালীগৰাকীয়ে তেতিয়াহ'লে আমি কাটাকেইডাল তাত আঁকিব লাগিব ক'ত ক'ত অকণমান চিন্তা কৰাচোন ধৰিব পাৰিছানে পাৰিছা নিশ্চয় চাগ এই ঘড়ীটোত আমি যদি 10 বজাত শুই আছে বুলি আমি কওঁ এই ছোৱালীজনীয়ে তেতিয়াহ'লে ঘণ্টাৰ কাটাডাল 10ত লাগি থাকিব আৰু মিনিটৰ কাটাডাল 12ত লাগি থাকিব এইদৰে তোমালোকে আঁকি দিলেই তোমালোকৰ নিৰ্দিষ্ট সময়টো ওলাই পৰিব তাৰ তলৰ ছবিখনত দিছে যে এজন ল'ৰা আৰু এগৰাকী ছোৱালীয়ে ব্ৰাছ কৰি আছে দাঁত ব্ৰাছ কৰি আছে আমি কিমান সময়ত দাঁত ব্ৰাছ কৰোঁ বাৰু পুৱা যদি আমি 5 বজাত শুই উঠো তেতিয়াহ'লে লগে লগে আমি মুখ হাত ধুওঁ দাঁত ব্ৰাছ কৰোঁ নহয়নে গতিকে আমি এই ছবিখনত 5 বজাত আমি দাঁত ব্ৰাছ কৰাৰ কাটাকেইডাল দেখুৱাব লাগিব কিছুমানে 6 বজাতো যদি দাঁত ব্ৰাছ কৰা বুলি ধৰি লোৱা তেতিয়াহ'লে 6 বজাৰ কাটাকেইডাল আঁকিব লাগিব তাৰ পিছৰ ছবিখনত চোৱা এই ল'ৰা ছোৱালীকেইটাই ফুটবল খেলিছে আমি কিমান সময়ত খেলা ধূলা কৰোঁ সকলোৱে আমি সময় এটা আন্দাজ কৰোঁ আমি পিছবেলাই খেলা ধূলা কৰোঁ বেছিভাগ নহয়নে প্ৰায় 4 বজাত আমি খেলা ধূলা কৰোঁ গতিকে এই ছবিখনত আমি 4 বজাৰ সংকেত দেখুৱাই আমি কাটাকেইডাল আঁকিব লাগিব একেদৰে তোমালোকে আন কেইখন ছবিটো সেই কাটাকেইডাল আঁকি তোমালোকে অনুমান কৰা সময়টো দেখুৱাবাচোন আৰু দেখুৱাই মেলি তোমালোকৰ মা দেউতা ককাই বাইদেউ ভণ্টি সুধি চাবা যে তেওঁলোকে তুমি দেখুওৱা সময়টোৰ লগত এই কাৰ্যটোৰ সময় মিলিছেনে নাই এই ছবিখনত এগৰাকী ছোৱালীয়ে বিচনাৰ পৰা শুই উঠিছে আমি শুই উঠাৰ সময়টো তাত দেখুৱাই মেলি কাটাকেইডাল আঁকিব লাগিব তাৰ পিছৰ ছবিখনত শ্ৰেণীত পাঠদান হৈ আছে আমি কিমান সময়ত বিদ্যালয়ত পাঠদান আৰম্ভ কৰোঁ সেই সময়টো তোমালোকে আঁকি দেখুৱাবা তাৰ পিছৰ সময়খিনিত পৰিয়ালৰ সকলোৱে মিলি আহাৰ গ্ৰহণ কৰিছে গতিকে সেই আহাৰ আমি কিমান সময়ত গ্ৰহণ কৰোঁ দিনত নে ৰাতি এই কথাবিলাক তোমালোকে এই ঘড়ীৰ কাটাকেইডালৰ জৰিয়তে সুন্দৰকৈ দেখুৱাই তুমি সময়টো নিৰ্দেশ দিব পাৰিবা অলপ চেষ্টা কৰিবা তাৰ পিছতে আমি আগবাঢ়ি যাওঁ 51 নম্বৰ পৃষ্ঠালৈ এই 51 নম্বৰ পৃষ্ঠাত এজন খেতিয়ক আমি দেখা পাইছোঁ আৰু খেতিয়কজনৰ 4খন ছবি তাত দেখুওৱা হৈছে আৰু খেতিয়কজনৰ নামটো হ'ল ৰংমন এই ৰংমনে দিনটোত কি কাম কৰে এই কামবিলাকৰ ছবিখনে এই পৃষ্ঠাটোত দেখুৱাইছে 4খন ছবিত 4টা কাম ৰংমনে কৰি আছে প্ৰথম ছবিখনত চোৱাচোন ৰংমনে পথাৰলৈ হাল বাবলৈ গৈছে এহাল গৰু আৰু নাঙলটো কান্ধত লৈ মেলি গৈছে তেওঁ বাৰু কিমান সময়ত হাল বাবলৈ যাব বাৰু তোমালোকে অকণমান অনুমান কৰাচোন আমি ৰাতিপুৱাই বুলি ক'ম কিন্তু ৰাতিপুৱাৰো নিৰ্দিষ্ট সময় আছে নহয় 4 বজাত গৈছে নে দুপৰ নিশা গৈছে নে 5 বজাত গৈছে নে 10 বজাত গৈছে আমি এটা নিৰ্দিষ্ট সময় উল্লেখ কৰিব লাগিব গতিকে আমি সাধাৰণতে আমাৰ খেতিয়কসকলক বা আমাৰ মা দেউতাসকল যেতিয়া পথাৰলৈ যায় তেওঁলোকে এটা নিৰ্দিষ্ট সময়ত কামবিলাক কৰে নহয়নে খেতিয়কজনে প্ৰথমতে নাঙল আৰু গৰু হাল লৈ পথাৰলৈ যায় একদম প্ৰথম পুৱাতেই তেওঁ যায় আৰু সেই সময়টো আমি 4 বজা বুলি ধৰি লৈছোঁ 4 বজাত যেতিয়া বেলিটো প্ৰথম ওলাই আহে তেতিয়াই গৰু হাল লৈ পথাৰলৈ যায় আমাৰ খেতিয়ক এজনে বা বেলেগ বেলেগ সময়তো যাব পাৰে কিন্তু আমি 4 বজাত বুলিয়ে ধৰি লৈছোঁ ৰংমনে 4 বজাত
পথাৰলৈ গৈছে। তাৰ পিছতে ৰংমনে হাল জুৰি পথাৰত হাল বাই আছে। চোৱাচোন দ্বিতীয়খন ছবিত। আৰু তৃতীয়খন ছবিত ৰংমনে পথাৰত এজোপা গছৰ তলত বহি জলপান খাই আছে। জলপান কেতিয়া খাব বাৰু? এটা সময় আছে নিশ্চয়। ঘৰৰ পৰা জলপান নিব, তাৰপিছত সেইখিনি তেতিয়াহে খাবলৈ পাব। গতিকে ৰংমনৰ পৰিবাৰে জলপান লৈ গৈছিল পথাৰলৈ, আৰু সেই জলপানখিনি ৰংমনে হাল ৰাখি মেলি এজোপা গছৰ তলত বহি খাবলৈ আৰম্ভ কৰিছে। আৰু চতুৰ্থখন ছবিত আমি দেখিবলৈ পাইছোঁ যে ৰংমনে গৰুৰ জাক লৈ ঘৰলৈ উভতিছে। এই কাৰ্যটো বাৰু কেতিয়া সম্ভৱ হ'ব? সাধাৰণতে পথাৰত গৰুবিলাক চৰি যেতিয়া আবেলি হয় তেতিয়াই গৰুবিলাকক ঘৰলৈ অনা হয়। ৰংমনেও ঠিক সেই আবেলি পথাৰৰ পৰা গৰু জাক লৈ ঘৰলৈ উভতিছে, নহয়নে? আমি ছবিকেইখনত খুব সুন্দৰকৈ গোটেই পৰিৱেশটো দেখিবলৈ পাইছোঁ। এতিয়া ৰংমনে দিনটোৰ কোন সময়ত কি কি কৰিলে ছবি চাই আলোচনা কৰা বুলি কৈছে। আমি ইতিমধ্যে ছবিকেইখন চাই আমি কোন কোন সময়ত কি কি কাম কৰিছিলে জানিব পাৰিলোঁই। এতিয়া সেই কামবিলাকৰ ওপৰত ভিত্তি কৰি দুটামান প্ৰশ্ন তোমালোকক সুধিছে। প্ৰথম প্ৰশ্নটো সুধিছে যে ৰংমন খেতি পথাৰলৈ কেতিয়া গৈছে? আমি এতিয়া ৰাতিপুৱা বুলি কোৱাতকৈ আমি নিৰ্দিষ্ট সময় এটা ক'ম যে ৰাতিপুৱা 5 বজাত বা 4 বজাত পথাৰলৈ গৈছে। আৰু ৰংমনে কেতিয়া জলপান খাইছে বুলি দ্বিতীয় প্ৰশ্নটো সুধিছে। আমি এই প্ৰশ্নটোৰ উত্তৰত ক'ব পাৰিম যে পোনে গৈতো ৰংমনে জলপান নাখায় বা জলপান নেপাবও পাৰে। গতিকে তেওঁ অলপ হাল বাই লৈছে, প্ৰায় 1 ঘণ্টা 2 ঘণ্টামান। তাৰপিছতহে ঘৰৰ পৰা জলপান লৈ যায় কোনোবা এজন ব্যক্তিয়ে। গতিকে আমি অনুমান কৰি ক'ম যে ৰংমনে 7 বজাতেই জলপান খাইছে, বা 8 বজাত বুলিও ক'ব পাৰা। ইয়াত সময়টো উল্লেখ কৰা নাই, আমি অনুমানিকভাৱেহে সময়কেইটাৰ কথা কৈছোঁ। তাৰ পিছৰ প্ৰশ্নটোত আকৌ সুধিছে যে ৰংমন গৰুৰ জাক লৈ কেতিয়া উভতিছে? আমি ৰংমন গৰুৰ জাকটোলৈ আবেলি উভতিছে বুলি আমি আলোচনা কৰিছিলোঁ। কিন্তু আবেলিও সময় থাকে, ধৰক 3 বজা 4 বজা 5 বজা 6 বজা। গতিকে আমি ক'ম যে 4 বজাত ৰংমনে গৰুৰ জাক লৈ ঘৰলৈ উভতিছে। এনেকৈ নিৰ্দিষ্ট সময় এটা আমি উল্লেখ কৰি ক'ম। এই যে আমি নিৰ্দিষ্ট সময় আমি ক'ব পৰা হৈছোঁ যে 4 বাজিছে 5 বাজিছে, আমি কিহৰ ওপৰত ভিত্তি কৰি কৈছোঁ? যে ঘড়ীৰ সেই কাটাকেইডালৰ ওপৰত ভিত্তি কৰিয়ে আমি এই কথাবিলাক ক'ব পৰা হৈছোঁ, নহয়নে? এইবাৰ আমি 52 নম্বৰ পৃষ্ঠালৈ আগবাঢ়ি যাওঁ। এই 52 নম্বৰ পৃষ্ঠাত তোমালোকক আকৌ ঘড়ী দিছে। তাত কিন্তু কাটাকেইডাল দিয়া নাই, কিন্তু সময়টো ঘড়ীটোৰ তলতে উল্লেখ কৰিছে। প্ৰথম এটা উদাহৰণ তোমালোকক দিছে যে প্ৰথম ঘড়ীটোত কাটাকেইডাল দেখুৱাই দিয়া হৈছে। তাত এডাল কাটা 12ত লাগি আছে আৰু আনডাল 2ত লাগি আছে। আমি কাটাকেইডাল চিনি পাব লাগিব যে কোনডাল মিনিটৰ কাটা কোনডাল ঘণ্টাৰ কাটা। আগতে তোমালোকক কাটাকেইডাল চিনাকি হ'বৰ বাবে মই অকণমান বৰ্ণনা দিছিলোঁ, মনত আছে নিশ্চয়, যে মিনিটৰ কাটাডাল অলপ দীঘল হয় আৰু অলপ ক্ষীণ, আৰু ঘণ্টাৰ কাটাডাল অলপ চুটি আৰু অকণমান ডাঠ। গতিকে এই কাটাকেইডাল চাই আমি সময়টোৰ কথা নিৰ্দিষ্টকৈ ক'ব পাৰিম। এতিয়া আমি প্ৰথম ছবিটোত দেখিছোঁ যে মিনিটৰ কাটাডাল 12ত লাগি আছে আৰু ঘণ্টাৰ কাটাডাল 2ত লাগি আছে। গতিকে ঘণ্টাৰ কাটাডাল য'ত থাকে আমি সেই সংখ্যাটোহে উল্লেখ কৰিম, মিনিটৰ কাটাডালৰ কথা আমি নকওঁ। কিন্তু মিনিটৰ কাটাডাল 12ত থাকিবই লাগিব, তেতিয়াহে আমি নিৰ্দিষ্টকৈ ঘণ্টা কাটাডালৰ সময়টো উল্লেখ কৰিব
পাৰিম। গতিকে প্ৰথম ঘড়ীটোত ঘণ্টাৰ কাঁটাডাল 2ত লাগি আছে আৰু মিনিটৰ কাঁটাডাল 12ত লাগি আছে। গতিকে আমি চিধা চিধিকৈ কোনো অসুবিধা নোহোৱাকৈ আমি ক'ব পাৰিম যে এই ঘড়ীটোত সময় 2 বাজিছে বুলি দেখুওৱা হৈছে। কিন্তু বাকীকেইটা ঘড়ীত কাঁটাকেইডাল দিয়া নাই। তোমালোকে সেই কাঁটাকেইডাল নিজেই আঁকি মেলি দেখুৱাব লাগিব। আৰু কাঁটাকেইডাল আঁকিবলৈ যাওঁতে আমি লক্ষ্য কৰিব লাগিব যে তলত সময়টো কিন্তু নিৰ্দিষ্ট কৰি দিয়া আছে। দ্বিতীয় ঘড়ীটোত কাঁটাকেইডাল দিয়া নাই, কিন্তু সেই ঘড়ীটোত 7 বাজিছে বুলি তলত এটা বাকচত লিখি ৰাখিছে। তাৰ পিছৰটোত 9 বাজিছে বুলি লিখি ৰাখিছে। তাৰ পিছৰটোত 11 বাজিছে বুলি লিখিছে। তাৰ পিছৰটোত 1 বাজিছে। তাৰ পিছৰটোত 3 বাজিছে। তাৰ পিছৰটোত 6 বাজিছে। তাৰ পিছৰটোত 8 বাজিছে বুলি দেখুওৱা হৈছে। কিন্তু আমি এতিয়া আঁকিব লাগিব এই কাঁটাকেইডাল যে 7 বাজিছে বুলি যিটো ঘড়ীত দিছে আমাৰ দ্বিতীয় ঘড়ীটোত, তাত আমি কাঁটাকেইডাল ক'ত ক'ত আঁকিম যে আমাৰ ঘড়ীটোৰ মধ্যবিন্দুৰ পৰা এডাল কাঁটা আমি পোনছাতে লৈ যাম 12লৈ, অলপ ক্ষীণকৈ আৰু অলপ দীঘল কৰিম। আৰু আনডাল কাঁটা আমি আঁকিম 7লৈ লগাম, 7 সংখ্যাটোৰ লগত মিলাম। আৰু এইডাল অলপ চুটি হ'ব লাগিব আৰু অকণমান ডাঠ হ'ব লাগিব। এনেকৈ যেতিয়া তুমি আঁকি দিবা তেতিয়াহ'লে এই ঘড়ীটোৱে 7 বজাৰ সংকেত দিয়া বুলি আমি ক'ব পাৰিম। আৰু তাত যি 7 বাজিছে বুলি লিখা আছে সেই সংখ্যাটো শুদ্ধ ৰূপত প্ৰকাশ পাব। এনেকৈ তোমালোকে এই ঘড়ীকেইটা প্ৰতিটো ঘড়ীতে সময় অনুসৰি কাঁটাকেইডাল আঁকিবা। এইটো কাম তোমালোকলৈ ঘৰত কৰিবৰ বাবে এৰিছোঁ দেই। চেষ্টা কৰিবা, ভুল হ'ব পাৰে, কিন্তু তোমালোকে চেষ্টা কৰি থাকিলে নিশ্চয় শুদ্ধ হ'বগৈ। আৰু যদি অকণমান অসুবিধা পোৱা তেন্তে মা, দেউতা বা আন কোনো জ্যেষ্ঠজনক সুধিবা, যিসকলে ঘড়ীৰ সময় চাবলৈ জানে। এতিয়া আহোঁ আমি আন এটা ছবিলৈ। সেই ওপৰৰ ছবিকেইটাৰ তলতে আন এটা ঘড়ী আঁকি থোৱা আছে। এতিয়া চোৱা, এই ঘড়ীটোত এই 12, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11লৈকে কাঁটাকেইডাল আৰু সংখ্যাকেইটা লিখা আছে। কিন্তু সেই 12 আৰু 1ৰ মাজত আৰু সৰু সৰু কেইডালমান দাগ দিয়া আছে, আঁচ টানি টানি দাগ দিয়া আছে। আৰু সেইকেইটাক আমি ঘৰ বুলি ক'ব পাৰোঁ। একদম 12ৰ পৰা চিধা যিডাল আছে তাৰ পৰা অকণমান পাৰ হ'লে এটা ঘৰ পাম, তাৰ পিছত আৰু এটা ঘৰ পাম, তাৰপিছত আৰু এটা, তাৰপিছত আৰু এটা, তাৰপিছত আৰু এটা। এই 12ৰ পৰা 1লৈকে যদি আমি ভালকৈ চাওঁ, লক্ষ্য কৰোঁ আৰু গন্তি কৰোঁ, তেতিয়াহ'লে তাত আমি 5টা ঘৰ পাম। আৰু ইয়াৰ প্ৰতিটো ঘৰকে আমি 1 মিনিট বুলি ধৰিব লাগিব। এতিয়া এই 12ৰ পৰা যেতিয়া সৰু এটা ঘৰ পাবগৈ এই মিনিটৰ কাঁটাডাল, তেতিয়া 1 মিনিট হ'ল বুলি আমি ধৰিম। এই কথাটো অলপ ধ্যান দিবা দেই তোমালোকে, তেতিয়াহে তোমালোকৰ পিছত শুদ্ধকৈ সময় নিৰূপণ কৰিব পাৰিবা। মানে 12ৰ পৰা এটা ঘৰ পাৰ হ'ব, সেইটো ক'ব আমি 1 মিনিট কম। আৰু এটা ঘৰ পাৰ হ'ব আৰু 1 মিনিট, আৰু এটা ঘৰ পাৰ হ'ব আৰু 1 মিনিট, আৰু এটা ঘৰ পাৰ হ'ব আৰু 1 মিনিট, আৰু এটা ঘৰ পাৰ হৈ যেতিয়া 1ত লাগিব তেতিয়া আমি এই 12ৰ পৰা 1লৈকে 5 মিনিট বুলি ক'ম। মানে প্ৰতিটো এটা এটা ঘৰে 1 মিনিট 1 মিনিট বুলি আমি ধৰি ল'ম। আৰু এইটো ধৰি ল'বই লাগিব, তেতিয়াহে তোমালোকে ঘড়ীটোত মিনিট কিমান আছে উলিয়াব পাৰিবা। এতিয়া যদি তুমি 12ৰ পৰা সেই সৰু সৰু আঁচবিলাক একদম একাদিক্ৰমে গন্তি কৰি যোৱা, বাওঁফালৰ পৰা সোঁফাললৈ গৈ আকৌ 12লৈকে যদি এক পাক ঘূৰি আহা, তেতিয়াহ'লে তোমালোকে তাত 60টা দাগ বা 60টা ঘৰ পাবা। আৰু এই 60টা দাগ বা ঘৰ পালা, এই প্ৰতিটো দাগ বা ঘৰেই হ'ল 1 মিনিট। এতিয়া তোমালোকে ধৰিব পাৰিছা নিশ্চয় যে 1 মিনিট কাক কয়। যে আমাৰ এই মিনিটৰ কাঁটাডাল আগতে কৈ আছিলোঁ, এই মিনিটৰ কাঁটাডাল যেতিয়া এটা ঘৰ পাৰ হ'ব সেয়ে হ'ব 1 মিনিট। এনেকৈ সম্পূৰ্ণ এপাক ঘূৰিবলৈ মিনিটৰ কাঁটাডালে 60টা ঘৰ অতিক্ৰম কৰিব। আৰু এই 60টা ঘৰ অতিক্ৰম কৰাৰ পিছতে আমাৰ ঘণ্টাৰ কাঁটাডালে
যিকোনো এটা সংখ্যাৰ পৰা আন এটা সংখ্যাৰ লগত মিলি পৰিব আৰু সেইটোকে আমি ক'ম 1 ঘণ্টা। এতিয়া 1 ঘণ্টা বুলি ক'লে তোমালোকে এই যে মিনিটৰ কাটাডাল সম্পূৰ্ণ এপাক 12ৰ পৰা আকৌ 12লৈকে এক পাক ঘূৰে বা 60টা ঘৰ পাৰ হয় বা এই 60 মিনিট পাৰ হয়, এই 60 মিনিট পাৰ হোৱাৰ লগে লগে আমি 1 ঘণ্টা বুলি সময়টো নিৰূপণ কৰিম। এটা ঘণ্টাৰ কথাটো তোমালোকে ধৰিব পাৰিছা আৰু মিনিটৰ কথাটো তোমালোকে ধৰিব পাৰিছা। এই যে মিনিটৰ কথা কৈ আছো যে এডাল কাটাৰ পৰা আন এডাল কাটালৈ, এটা দাগৰ পৰা আন এটা দাগলৈ পাৰ হ'বলৈ যিমানকণ সময় লয় সেই সময়কণকে আমি 1 মিনিট বুলি কৈছোঁ। গতিকে এই মিনিটখিনি তোমালোকে গন্তি কৰিলে মিনিটৰ গোটেই মানে বিষয়টো খুব সুন্দৰকৈ ধৰিব পাৰিবা। তোমালোকে গন্তি কৰি চাবাচোন পিছত ভালকৈ দেই। গতিকে এই যে 1 ঘণ্টা 2 ঘণ্টা হ'ল, আমি 60 মিনিটকৈ সম্পূৰ্ণ এপাক ঘূৰিলে এই মিনিটৰ কাটাডাল, তেতিয়া 1 ঘণ্টা হ'ল। এনেকৈ 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা এনেকৈ 24 ঘণ্টা যেতিয়া সম্পূৰ্ণ হয় তেতিয়াই আমি এদিন বুলি কওঁ। এইটো কথা মনত ৰাখিবা দেই যে এদিন বুলি ক'লে আমি 24 ঘণ্টা হ'ব লাগিব। কিন্তু এই ঘড়ীটোত আকৌ আমাৰ 12টাহে ঘণ্টা দিয়া আছে। গতিকে 24 ঘণ্টা আমি কেনেকৈ জানিম? অকণমান তোমালোকৰ মনত বাৰু প্ৰশ্ন উদয় হৈছেনে? গতিকে এই 12 ঘণ্টা দিয়া আছে, ইয়াত আকৌ 24 ঘণ্টা আমি কেনেকৈ চাম? এটা দিনততো আমি 24 ঘণ্টা বুলি জানো। অকণমান চিন্তা কৰা। এটা কথা বাৰু তোমালোকে মন কৰিছানে বা কেতিয়াবা চিন্তা কৰি চাইছানে যে আমাৰ সময়বিলাক দুবাৰ আমি উল্লেখ কৰোঁ যে এবাৰ কি হয়, ৰাতিপুৱা 6টা বাজে, এবাৰ গধূলি 6টা বাজে, এবাৰ ৰাতিপুৱা 5 বাজে, এবাৰ গধূলি 5 বাজে, এবাৰ ৰাতিপুৱা 9 বাজে, এবাৰ ৰাতি 9 বাজে। এই যে দুবাৰ হয়, গতিকে এই ঘণ্টাৰ কাটাডালে এই ঘড়ীটোত দুবাৰ সম্পূৰ্ণ পাক মাৰে আৰু এই দুবাৰ সম্পূৰ্ণ পাক মাৰিলে 12কে 24 ঘণ্টা সম্পূৰ্ণ হয় আৰু তেতিয়াই আমি এটা দিন বুলি কওঁ। আৰু এই সময়টো কেতিয়াৰ পৰা আৰম্ভ হয় দিনটো তোমালোকে জানা নেকি বাৰু কোনোবাই? আমি ৰাতি 12 বজাৰ পিছত যেতিয়া 1 ছেকেণ্ড পাৰ হয় তেতিয়াৰ পৰাই আমাৰ পিছৰ দিনটো আৰম্ভ হয়, এটা নতুন দিনৰ আৰম্ভ হয়। গতিকে ৰাতি 12 বজাৰ পৰা আকৌ ৰাতি 12 বজালৈকে আমাৰ 24 ঘণ্টা হয়। গতিকে সেই 24 ঘণ্টাটো আমি এই 12 ঘণ্টীয়া ঘড়ীটোত দুবাৰকৈ আমি ক'ব লগা হয়। কিন্তু পিছত তোমালোকে 24 ঘণ্টীয়া ঘড়ীৰ বিষয়েও পঢ়িবলৈ পাবা। আমি সেইখিনি কথা আজি নেপাতো। তাৰপিছতে এতিয়া তোমালোকক দুটামান প্ৰশ্ন দিছে যে মুঠ কিমান ঘণ্টা হয় হিচাপ কৰি কোৱা আৰু লিখা। এটা দিছে পুৱা 5 বজাৰ পৰা আবেলি 4 বজালৈ কিমান ঘণ্টা হ'ব? আমি এতিয়া এই ঘড়ীটোত চাওঁচোন বাৰু। পুৱা 5 বজা, এই 5ৰ পৰা 6লৈ যেতিয়া কাটাডাল সম্পূৰ্ণ পাবগৈ তেতিয়াহে আমি 1 ঘণ্টা ধৰিম দেই। গতিকে 5ৰ পৰা গন্তি কৰিলে নহ'ব। যেতিয়া 6ৰ পৰা আমি যদি গন্তি কৰি দিওঁ 6ৰ পৰা 4লৈকে, তেতিয়া আমি কিমান ঘণ্টা হ'ল উলিয়াব পাৰিম। 5ৰ পৰা 6লৈকে আমি 1 ঘণ্টা পালোঁ। 6ৰ পৰা 7লৈকে 1 ঘণ্টা, 7ৰ পৰা 8লৈ 1, 8ৰ পৰা 9লৈ 1, 9ৰ পৰা 10লৈ 1, 10ৰ পৰা 11লৈ 1, 11ৰ পৰা 12লৈ 1, 12ৰ পৰা 1লৈ আৰু 1ৰ পৰা 2লৈ, 2ৰ পৰা 3লৈ, 3ৰ পৰা 4লৈ। যেতিয়া এই ঘণ্টাৰ কাটাডাল সম্পূৰ্ণ 4 পালেহি তেতিয়া আমাৰ সময়টো সম্পূৰ্ণ হ'ল বুলি আমি ক'ব পাৰিম। তেতিয়া পুৱা 5 বজাৰ পৰা 4 বজালৈ কিমান ঘণ্টা হ'ল আমি নিৰ্দিষ্টকৈ ক'ব পাৰিম যে 11 ঘণ্টা হৈছে। তোমালোকে এবাৰ গন্তি কৰি চাবাচোন।
11 ঘণ্টা আছেনে নাই। তাৰ দ্বিতীয় প্ৰশ্নটো দিছে আবেলি 4 বজাৰ পৰা পাছদিনা পুৱা 4 বজালৈ। এতিয়াতো আমি ইয়াত 12 ঘণ্টা দিয়া আছে, আবেলি 4 বজা আকৌ পিছদিনাখন পুৱা 4 বজালৈকে। তোমালোকে গন্তি কৰি চাবাচোন কিমান ঘণ্টা পোৱা। মানে গধূলি 4টা বজাৰ পৰা পাছদিনাখন পুৱা 4 বজালৈ কিমান ঘণ্টা পাম আমি? 12 ঘণ্টা পাম এইটোত। আৰু আনটো প্ৰশ্নত দিছে পুৱা 6 বজাৰ পৰা পাছদিনাখন পুৱা 6 বজালৈ। গতিকে ইয়াত আমি কিমান পাম? 24 ঘণ্টা পাম। মানে এদিন সম্পূৰ্ণ হৈছে 6ৰ পৰা 6লৈ। তেতিয়া তোমালোকে এই 24 ঘণ্টাই যে এদিন হয় ধৰিব পাৰিবা। এতিয়া এই সময়খিনি তোমালোকে নিজে এবাৰ চেষ্টা কৰি চাবা উলিয়াবলৈ, সঠিককৈ উলিয়াবলৈ পাৰিছেনে নাই। এতিয়া যে আমি সেই দিনটোৰ কথা শিকিলোঁ যে 24 ঘণ্টা এদিন হ'ল, আৰু সেই দিনবিলাকৰ নামো আছে, যে আমি সেই দিনবিলাকক এটা এটা নাম দি লৈছোঁ, যে আমি সেই দিনবিলাক বাৰ হিচাপত কওঁ যে দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ। প্ৰতিটো দিনৰে এটা নাম থাকে। যেনেকৈ আজি দিনটোৰ এটা নাম আছে, যোৱাকালি যিটো হৈ গ'ল তাৰ এটা নাম আছিল, কাইলৈ যিটো দিন আহিব তাৰো এটা নাম আছে। আৰু এই দিন আমি কিমান পাওঁ? 7টা দিন পাওঁ। সেই 7টা দিন হ'ল দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰ। এই 7টা দিনক আমি এসপ্তাহ বুলিও কওঁ দেই। তোমালোকে সেইটো কথা মনত ৰাখিবা যে 7 দিনত এসপ্তাহ হয়। গতিকে এই দিনবিলাক আমি যেনেকৈ 7 দিন গৈ আছে, তেনেকৈ 4 সপ্তাহ যেতিয়া লগ লাগে তেতিয়া এটা মাহ বুলি কওঁ। এইটো কথা মনত ৰাখিবা। গতিকে এক মাহত আমি 30 দিন আছে বুলি কওঁ, বা কিছুমান মাহত 31 দিনো থাকে, কোনোবা এটা মাহত 28 দিন থাকে, আৰু কেতিয়াবা 29 দিনো হয়। এইখিনি পিছত তোমালোকে জানিব পাৰিবা। মই মাথো তোমালোকক এই যে 7টা দিন লগ লাগি 4 সপ্তাহ যেতিয়া হয়গৈ তেতিয়া এটা মাহ হয়। আৰু সেই মাহবিলাককো আকৌ আমি নামাকৰণ কৰি ৰাখিছোঁ। আৰু সেই মাহবিলাক আমি ক'ত চাওঁ? আমি কেলেণ্ডাৰত চাওঁ। কেলেণ্ডাৰত আমাৰ মাহবিলাকৰ নাম দিয়া থাকে। তোমালোকে চাবাচোন, ইংৰাজী কেলেণ্ডাৰখনকে আমি প্ৰথমতে লওঁ, যে 2019 চনৰ এখন কেলেণ্ডাৰ দিয়া আছে 53 নম্বৰ পৃষ্ঠাত। গতিকে সেই কেলেণ্ডাৰখনত আমাৰ ইংৰাজী মাহকেইটাৰ নাম দিয়া আছে, যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ। মুঠ কেইমাহ আছে গন্তি কৰাচোন? জানুৱাৰী 1 মাহ, ফেব্ৰুৱাৰী 2, মাৰ্চ 3, এপ্ৰিল 4, মে' 5, জুন 6, জুলাই 7, আগষ্ট 8, ছেপ্টেম্বৰ 9, অক্টোবৰ 10, নৱেম্বৰ 11 আৰু ডিচেম্বৰ 12। এই 12 মাহ আমি একাদিক্ৰমে মনত ৰাখিব লাগিব। আৰু এই 12 মাহকে কয় এটা বছৰ। গতিকে এই বছৰটোত 365টা দিন থাকে, আমি কেলেণ্ডাৰ মতে পাওঁ, বা আমি 365 দিনে এটা বছৰ হয় বুলি আমি ঠিক কৰি লৈছোঁ। এতিয়া কেলেণ্ডাৰখন চোৱা, তোমালোকে আগতে শিকিছাই, তথাপিও পুনৰ আকৌ কৈছোঁ যে কেলেণ্ডাৰখনত কেইটামান তাৰিখ তোমালোকক সুধিছে, যে ওপৰত সেই 2019 চনৰ কেলেণ্ডাৰখন দিয়া আছে, আৰু সেই কেলেণ্ডাৰখনৰ তাৰিখকেইটা দিয়া আছে প্ৰতিটো মাহৰে। আৰু এই কেলেণ্ডাৰখনত এটা প্ৰশ্ন সুধিছে যে জানুৱাৰী মাহৰ 2য় সপ্তাহৰ শনিবাৰ। এতিয়া জানুৱাৰী মাহটোৰ 2য় সপ্তাহৰ শনিবাৰ বুলি ক'লে আমি জানুৱাৰী মাহটো প্ৰথম আমি বিচাৰি ল'ব লাগিব, আৰু সেইটো বছৰৰ প্ৰথম মাহ বুলি আমি জানো। তো জানুৱাৰী মাহটো ল'লোঁ 2য় সপ্তাহ, মানে প্ৰথম সপ্তাহত 1, 2, 3, 4কৈ গৈ আছে, তাৰ 2য় সপ্তাহত 6, 7, 8, 9, 10, 11, 12 এনেকৈ আছে। কোন বাৰ বুলি কৈছে? শনিবাৰ।
এতিয়া প্ৰথম সপ্তাহত আমি পাইছোঁ 1 2 3 4 5 তাৰিখলৈকে আছে আৰু দ্বিতীয় সপ্তাহত 12 তাৰিখলৈকে আছে আৰু সেই দ্বিতীয় সপ্তাহৰ 12 তাৰিখটোৱে আমাৰ কি পৰিছে শনিবাৰ গতিকে শনিবাৰৰ পৰা আমি যদি আঙুলিটো পথালিকে আনো তেতিয়া আমি সেই 12ত পাম তাৰিখটো 12 পাইছোঁ আৰু সেই 12 তাৰিখটো আমি জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ শনিবাৰ বুলি ক'ব পাৰিম বা জানুৱাৰী মাহৰ শনিবাৰৰ দ্বিতীয় সপ্তাহৰ তাৰিখটো হ'ল 12 এনেকৈ আমি নিৰ্দিষ্টকৈ উলিয়াব পাৰিম ঠিক তেনেকৈ ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটো কি বুলি সুধিছে আমি ফেব্ৰুৱাৰী মাহটোলৈ যাম তাৰ পিছত ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটো কি আছে 1 তাৰিখে আমাৰ আৰম্ভ হয় মাহ এটাৰ প্ৰথম দিনটো গতিকে 1 তাৰিখটো আমাৰ কাৰ লগত মিলি আছে এই শুক্ৰবাৰৰ লগত বাওঁফালে গোটেই বাৰবিলাক দিয়া আছে গতিকে সেই আমি বাৰটো বিচাৰিবলৈ হ'লে আমি বাওঁফালে যাব লাগিব আৰু তাৰিখটো নিৰ্দিষ্টকৈ ল'ব লাগিব এনেকৈ তোমালোকে বাকি যিকেইটা তাৰিখ উলিয়াবলৈ দিছে সেইকেইটা তোমালোকে উলিয়াবাচোন বাৰ উলিয়াবলৈ দিছে তাৰিখ উলিয়াবলৈ দিছে এইকেইটা বিচাৰি উলিয়াবা পেজ নম্বৰ 53ত আছে যে মে মাহৰ 20 তাৰিখটো কি বাৰ সুধিছে এইটো বাৰটোহে সুধিছে তোমালোকে মে মাহটো বিচাৰি ল'বা আৰু 20 তাৰিখটোত আঙুলিটো ধৰিবা ধৰাৰ পিছত বাওঁফাললৈ আহিবা বাওঁফালে আহি যিটো বাৰত পৰিব সেই বাৰটোৱে আঙুলিটো নিৰ্দিষ্ট কৰি ওলাই পৰিব সেই বাৰটো তোমালোকে ক'ব পাৰিবা ঠিক তেনেকৈ ভাৰতৰ স্বাধীনতা দিৱস এটা ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া হয় আমি জানিব লাগিব তোমালোকে জানানে ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া হয় আমি বিদ্যালয়ত প্ৰতি বছৰে উদযাপন কৰোঁ এই দিনটো স্বাধীনতা দিৱস হিচাপে নহয়নে আমি সেই দিনটো কেতিয়া উদযাপন কৰোঁ যে আগষ্ট মাহৰ 15 তাৰিখটোত আগষ্ট মাহৰ 15 তাৰিখে আমি স্বাধীনতা দিৱস প্ৰতি বছৰে উদযাপন কৰোঁ আৰু সেই দিনটো আমি 2019 চনৰ কি বাৰ পৰিছে আমি উলিয়াব লাগে আমি যদি আগষ্ট মাহৰ 15 তাৰিখটোত বিচাৰি লওঁ তাত আঙুলি দিও আৰু বাওঁফাললৈ যদি সিধা সিধিকৈ আহোঁ তেতিয়াহ'লে আমি বাৰটো পাম আৰু সেই বাৰটো হ'ব বৃহস্পতিবাৰ এটা তোমালোকক মই কেনেকৈ বিচাৰিব লাগে তাৰিখটো কেলেণ্ডাৰখনত দেখুৱাই দিলোঁ গতিকে চেষ্টা কৰিবা বাকি দিনবিলাক তোমালোকৰ নিজৰ জন্মদিনটো বিচাৰিব পাৰিবা আৰু তেনেকুৱা কিছুমান উদযাপন কৰা তাৰিখ আছে সেইবিলাকো আমি এই কেলেণ্ডাৰৰ জৰিয়তে বিচাৰিব পাৰিম আৰু আমি নিৰ্দিষ্টকৈ আমি সেই তাৰিখবিলাকক উল্লেখ কৰি সজাবও পাৰিম তেনেকুৱাকৈ সজাবলৈ এখন চাৰ্ট দিছে 54 নম্বৰ পৃষ্ঠাত বছৰটোত কেইটামান উদযাপন দিৱসৰ তাৰিখবোৰ চাওঁ আহা ইয়াত এটা বাকচ দিয়া আছে চোৱাচোন বাকচটোত উদযাপন দিৱস বুলি লিখা আছে আৰু তাৰ তলতে 5টা উদযাপন দিৱসৰ বৰ্ণনা দিয়া আছে আৰু তাৰ সোঁফালে তাৰিখকেইটা দিয়া আছে প্ৰথম দিয়া আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 20 জুন তাৰিখে আমি এই দিৱসটি উদযাপন কৰোঁ দ্বিতীয়টো দিয়া আছে বিশ্ব শান্তি দিৱস আৰু এই দিৱসটো আমি 21 ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰোঁ তৃতীয়টো লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী দিৱস আৰু এই দিৱসটো উদযাপন কৰাৰ তাৰিখটো দিয়া আছে 14 অক্টোবৰ একেদৰে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰোঁ আমি 7 এপ্ৰিল তাৰিখে আৰু আন এটা দিৱস সুধাকণ্ঠ দিৱস আৰু এই দিৱসটো আমি উদযাপন কৰোঁ 5 নৱেম্বৰ তাৰিখে ধুনীয়াকৈ দিয়া আছে এতিয়া এই দিৱসকেইটাক তোমালোকক একাধিক্ৰমে সজাবলৈ কৈছে যে বছৰটোৰ আমি মাহকেইটাত প্ৰথমতে আমি কোনটো দিৱস উদযাপন কৰোঁ তাৰপিছত কোনটো এই একাধিক্ৰমে সজাবলৈ আমাক কাৰ্য এটা দিছে গতিকে এই কাৰ্যটো তোমালোকে কৰি চাবাচোন প্ৰথমটো মই কৈ দিছোঁ যে বছৰটোত এই দিৱসবোৰ তাৰিখ অনুযায়ী একাধিক্ৰমে সজোৱা প্ৰথম আমি যদি মাহকেইটা চাওঁ তেতিয়াহ'লে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকৈ আমি মাহকেইটা চাই আহিব লাগিব আৰু এই তাৰিখকেইটা দিয়া আছে ইয়াত জুন মাহ আছে ছেপ্টেম্বৰ অক্টোবৰ এপ্ৰিল আৰু নৱেম্বৰ গতিকে এই তাৰিখকেইটা যদি চাওঁ আমি প্ৰথম
যদি আমি বছৰটোৰ মাহকেইটা একাদিক্ৰমে চাই আহোঁ তেতিয়াহ'লে এপ্ৰিল মাহটো এই তাৰিখকেইটাৰ ভিতৰত প্ৰথম পাম যে 7 এপ্ৰিল দিয়া আছে এইটো বিশ্ব স্বাস্থ্য দিৱস গতিকে 7 এপ্ৰিলটো আমি লিখিম বিশ্ব স্বাস্থ্য দিৱস হিচাপে আৰু এইটো 7 এপ্ৰিল তাৰিখে আমি বছৰটোৰ বা এই চাৰ্টখনত দিয়া অনুসৰি প্ৰথমতে আমি উদযাপন কৰোঁ দ্বিতীয়টো হ'ল এপ্ৰিলৰ পিছতে মে মাহত কিবা উদযাপন কৰাৰ তাৰিখ আমাক ইয়াত দিয়া নাই গতিকে মে মাহটো আমি বাদ দিম মেৰ পিছতে জুন দিয়া আছে জুন মাহটো আমি কি দিৱস উদযাপন কৰোঁ যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস হিচাপে উদযাপন কৰোঁ গতিকে আমি দ্বিতীয়তে এই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উদযাপন কৰা তাৰিখটো লিখিব লাগিব এনেদৰে তোমালোকে লিখি আনিবা এই গোটেইকেইটা চাই মেলি এইটো কাম তোমালোকে নিজে কৰিবা দেই এতিয়া তলত আকৌ সুধিছে যে প্ৰথমতে কোনটো দিৱস আহিছে আমি প্ৰথমতে কোনটো দিৱস আহিছে বুলি আমি চাৰ্টখনত লিখিছিলোঁ যে বিশ্ব স্বাস্থ্য দিৱসটো আমি প্ৰথমতে লিখিছিলোঁ আৰু উদযাপন কৰিছিলোঁ গতিকে সেইটো আমি প্ৰথম বিশ্ব স্বাস্থ্য দিৱসটো আহিছে বুলি আমি ক'ব লাগিব আৰু শেষত কোনটো দিৱস আহিছে বুলি আকৌ সুধিছে গতিকে শেষত আমি কোনটো আহিছে সুধাকন্ত দিৱস এইটো বছৰটোৰ প্ৰায় শেষলৈ আহিছে 5 নৱেম্বৰ তাৰিখে গতিকে আমি 5 নৱেম্বৰত সুধাকন্ত দিৱস উদযাপন কৰোঁ গতিকে আমি ইয়াত এই 5 নৱেম্বৰ দিনটো উল্লেখ কৰিম এইখিনি তোমালোকে ধুনীয়াকৈ সজাবা আৰু ঘৰত কৰিবা তেতিয়া দিৱসকেইটাৰ তাৰিখকেইটা তোমালোকৰ মনত থাকিব আৰু একাদিক্ৰমে তোমালোকে জানিবা যে আমাৰ কেলেণ্ডাৰখনৰ মতে আমি কেনেকৈ দিৱসবিলাক উদযাপন কৰি আহোঁ গতিকে মই আশা ৰাখিছোঁ তোমালোকে পাঠটোৰ পৰা কিবা এটা শিকিব পাৰিলা আৰু যদি অকণমান খোকোজা লাগিছে বা বুজি পোৱাত অসুবিধা হৈছে তেন্তে মোলৈ তোমালোকে ফোন কৰিবা মই আকৌ বুজাই দিম আৰু যদি তোমালোকৰ কাষত কোনোবা জ্যেষ্ঠজন থাকে বা মা দেউতা এই সকলোকো তোমালোকে সুধিব পাৰিবা যে কিবা যদি বুজাত অসুবিধা পাইছা দিন মাহ তাৰিখ বছৰ ঘণ্টা মিনিট এই সম্পৰ্কে গতিকে মই আশা ৰাখিছোঁ তোমালোকে যাতে এই ক্ষেত্ৰত সকলোখিনি শুদ্ধকৈ শিকিব পাৰিলা আৰু ইমানকে কৈ মোৰ আজি পাঠটো সামৰণি মাৰিছোঁ ধন্যবাদ হয় ছাৰ আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰভাৱে আজিৰ পাঠ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়ালে আৰু এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাই দিব লাগিব যে তোমালোকৰ বাবে খুব সুন্দৰকৈ আজিৰ পাঠ আগবঢ়ালে আমাৰ 2 নং জকাই কোঁৱৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰী ভদ্ৰসেন সোণোৱাল ছাৰে আজি ছাৰে বিশেষভাৱে তৃতীয় শ্ৰেণীৰ বাবে লৈ আহিলে গণিত বিষয়ৰ পাঠটি আৰু এইখিনিতে সকলোকে জনাই দিব বিচাৰিছোঁ যে অইল ইণ্ডিয়াৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া সাজু হোৱা ছাৰে তোমালোকৰ বাবে আগবঢ়াব কেইটামান কুইজৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে পাঠটো শিকিলা এই পাঠটোৰ ওপৰত মই 3টা প্ৰশ্ন তোমালোকলৈ বুলি আগবঢ়াইছোঁ এই প্ৰশ্নকেইটা তোমালোকে মন দি শুনিবা আৰু তাৰ যথাযথ উত্তৰ দিবা বুলি আশা কৰিছোঁ আজি তোমালোকলৈ আগবঢ়োৱা প্ৰথম প্ৰশ্নটো হ'ল যে 1 ঘণ্টাত কিমান মিনিট থাকে ইয়াৰ বাবে মই 3টা অপচন দিছোঁ অপচন এ 12 মিনিট অপচন বি 60 মিনিট আৰু অপচন চি 50 মিনিট আকৌ এবাৰ মই প্ৰশ্নটো কৈ দিছোঁ 1 ঘণ্টাত কিমান মিনিট থাকে অপচন এ 12 মিনিট অপচন বি 60 মিনিট
আৰু অপশ্যন চি 50 মিনিট। তোমালোকে এই তিনিটাৰ ভিতৰত শুদ্ধ উত্তৰটো বাছি উলিয়াই আমালৈ প্ৰেৰণ কৰিবা। এইবাৰ আহিছোঁ দ্বিতীয় প্ৰশ্নটোলৈ। দ্বিতীয় প্ৰশ্নটো তোমালোকলৈ আগবঢ়াইছোঁ এদিনত কিমান ঘণ্টা থাকে? এদিনত কিমান ঘণ্টা থাকে? অপশ্যন এ 20 ঘণ্টা, অপশ্যন বি 10 ঘণ্টা আৰু অপশ্যন চি 24 ঘণ্টা। এই তিনিটাৰ ভিতৰত এটা শুদ্ধ উত্তৰ আছে, গতিকে উত্তৰটো তোমালোকে শুদ্ধকৈ আমালৈ প্ৰেৰণ কৰিব পাৰিবা বুলি আমি আশা ৰাখিছোঁ। এইবাৰ তৃতীয় প্ৰশ্নটো আগবঢ়াইছোঁ। এই তৃতীয় প্ৰশ্নটো হ'ল এবছৰত কিমান মাহ থাকে? এবছৰত কিমান মাহ থাকে? অপশ্যন এ 10 মাহ, অপশ্যন বি 12 মাহ আৰু অপশ্যন চি 24 মাহ। এই তিনিটাৰ ভিতৰত এটা শুদ্ধ উত্তৰ আছে, গতিকে তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই আমালৈ প্ৰেৰণ কৰিবা। ধন্যবাদ। ছাত্ৰ ছাত্ৰীসকল, আমালৈ উত্তৰটি প্ৰেৰণ কৰিবলৈ তোমালোকে হোৱাটছএপ যোগে আমালৈ উত্তৰটি প্ৰেৰণ কৰিবা। আমাৰ নাম্বাৰটি হৈছে 9954489439 হয় 9954489439 আৰু উত্তৰটি কেনেকৈ দিবা মই তাৰে কৈ দিছোঁ। এখন কাগজত আজিৰ তাৰিখ, নিজৰ স্কুলৰ নাম, বিষয়, নিজৰ নাম লিখিবা আৰু আমালৈ অকল প্ৰশ্নকেইটাৰ উত্তৰটি প্ৰেৰণ কৰিবা। হয়, প্ৰশ্নকেইটাৰ অকল উত্তৰটি প্ৰেৰণ কৰিবা, প্ৰশ্নটি গোটেই লিখিব নালাগে। আৰু গোটেইখিনি লিখিবলৈ তোমালোকে কলম ব্যৱহাৰ কৰিবা, কাৰণ পেঞ্চিল ব্যৱহাৰ কৰিলে কেতিয়াবা নাম ঠিকনা বুজি পোৱাত অসুবিধা হয়। গতিকে তোমালোকে পেন ব্যৱহাৰ কৰিবা। এইখিনি সকলোকে জনাই দিব বিচাৰিছোঁ, অইল ইণ্ডিয়াৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আমাৰ অনুষ্ঠানটিৰ শেষৰ ফালে আমি উপনীত হৈছোহি আৰু তাৰ আগতে মই ছাৰক পুনৰবাৰ অনুৰোধ জনাম কুইজৰ প্ৰশ্নকেইটি পুনৰবাৰ কৈ দিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আজি উপস্থিত থকা ৰেডিঅ' পঢ়াশালী পাঠদানৰ যিকেইটা প্ৰশ্ন পূৰ্বতে ঘোষণা কৰা হৈছিল, মই পুনৰবাৰ আকৌ সেই প্ৰশ্নকেইটা তোমালোকৰ আগলৈ আগবঢ়াইছোঁ। আজিৰ এই পাঠটিৰ লগত সংগতি থকা প্ৰথম প্ৰশ্নটো আছিল 1 ঘণ্টাত কিমান মিনিট থাকে? অপশ্যন এ দিয়া আছিল 12 মিনিট, অপশ্যন বি 60 মিনিট আৰু অপশ্যন চি 50 মিনিট। দ্বিতীয় প্ৰশ্নটো আছিল এদিনত কিমান ঘণ্টা থাকে? অপশ্যন এ 20 ঘণ্টা, অপশ্যন বি 10 ঘণ্টা আৰু অপশ্যন চি 24 ঘণ্টা। আৰু তৃতীয় প্ৰশ্নটো আছিল এবছৰত কিমান মাহ থাকে? অপশ্যন এ 10 মাহ, অপশ্যন বি 12 মাহ আৰু অপশ্যন চি 24 মাহ। এই তিনিটা প্ৰশ্নৰ শুদ্ধ উত্তৰ তোমালোকে দিব পাৰিবা বুলি আশা কৰিছোঁ আৰু এই প্ৰশ্নকেইটা তোমালোকে হোৱাটছআপৰ জৰিয়তে শুদ্ধকৈ আমালৈ প্ৰেৰণ কৰিবা। ধন্যবাদ ছাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ আজি পাঠ আগবঢ়ালে 2 নং জকাই কোঁৱৰগাঁও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু শ্ৰী ভদ্ৰসেন সোণোৱাল ছাৰে। তেখেতলৈ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু লগতে সকলো ছাত্ৰ ছাত্ৰী তথা আমাৰ শিক্ষা বন্ধু বান্ধৱীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে জনাই দিব লাগিব অইল ইণ্ডিয়াৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী Building social assets is the cornerstone in all-round development of the region. That is why Oil India Limited invests heavily in developing rural infrastructure, already building over 2,500 kilometers of rural roads to improve basic communication. That apart, Oil has constructed many auditoriums, libraries, computer centers, upgraded rural hospitals, rural schools and higher education institutes, striving to be the catalyst in creating a better world. Oil India Limited, a people's company. Creating avenues for sustainable self-employment and livelihood options. Oil India Limited's Project Rupantar promotes entrepreneurship, sustainable livelihood, capacity building and economic empowerment of women through self-help groups with focus on the agro-based sector. Recognized as one of the 12 best CSR initiatives by the global oil and gas industry, Rupantar since 2008 has transformed the lives of more than 23,000 families. Oil India Limited, a people's company. এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী